টিৰা পাহাৰপুৰ গাঁৱত সুমি ব্যাপ্তিষ্ট চাৰ্চৰ শুভ উদ্বোধন। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিৰা পাহাৰপুৰ গাঁৱত আজি সুমি ব্যাপ্তিষ্ট চাৰ্চ শুভ উদ্বোধনৰ অনুষ্ঠান অনুষ্ঠিত কৰে। টিৰাপ মৌজাৰ বিভিন্ন গাঁৱৰ চেমানাগাসকলৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ উপস্থিতিত এই শুভ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হয়। স্বাধীনতাৰ পূৰ্বৰে পৰা 1945 চনতেই জনজাতীয় লোক চেমানাগা সকলে টিৰা পাহাৰপুৰত বসতি স্থাপন কৰি আহিছিল। যদিও এই গাঁওখনৰ বাসস্থান সীমিত, তথাপিও 1952 চনতেই অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা কৰা এই ব্যাপ্তিষ্ট চাৰ্চটো আজি 2024 চনত বহুদিনীয়া পুৰণি সপোন বাস্তৱ ৰূপ দিবলৈ সক্ষম হয় পাহাৰপুৰবাসীয়ে। চেমানাগাসকলৰ সম্পূৰ্ণ পৰম্পৰা ৰীতি-নীতিৰে এই নৱনিৰ্মিত সুমি ব্যাপ্তিষ্ট চাৰ্চটো শুভ উদ্বোধন কৰে ডক্টৰ ফুগত চেমানাগৰীয়াই। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইম 60 অসম। This opportunity, I'm very excited to see such a majestic church building in such a rural area. This is because of the fearing of God by the people living in Paharpur village. They have come up to this extent, and so I'm extremely excited, and I believe our Paharpur church people will grow much better than this. Yes, thank you so much. আমাৰ পাহাৰপুৰ ৰাইজৰ কিন্তু বহুত সুখী। আমি এতে ভাবা নাছিলে ইমান ডাঙৰ আমি চাৰ্চ বনাম পাৰিম বুলি। তথাপি আমি যোনটো এইটো আমি এতিয়া মোটামুটি আমি 2 কোটি টকা আমি খৰচা কৰিছোঁ। ইয়াতে হ'লকে মানে আমি ৰাইজবিলাক মানে 10% আমি আজিলৈ কাৰো লগত ইণ্ডিভিজুৱেল আমি সহায় মাঙিব যোৱা নাই। আমি আশে পাশে বন্ধুৰ লগত সহায় মাঙা নাই। আমি যোন 10% আমি মানি কৰে 10% চাৰ্জ দিয়ে। এইটোৰ পৰা আজি আমি ইমান ডাঙৰ গীৰ্জা বনাব পাৰিছে। এইটো গোটেই আমাৰ বস্তি ৰাইজৰ মানে কণ্ট্ৰিবিউশ্যন পৰা হয়। কিন্তু আমি আজি বহুত সুখী হৈছোঁ। আজি আৰু আমি আমাৰ পবিত্ৰ ইমান ভাল দিন আমাক দেখি পিনে আমি এইবোৰ বনাব পাৰিম। বহুত ধন্যবাদ। আৰু যিমান মানে আমাৰ মন্দিৰত যিমান মানে আমি আমাক ট্ৰাষ্টে মন্ত্ৰ দিছে তেখেতক বহুত থেংক ইউ। আমি সিহঁতকে আমাৰ অন্তৰৰ পৰা থেংক ইউ কৈ আছোঁ। প্ৰথমে বহুত বহুত ধন্যবাদ আৰু লগতে আপোনালোকক আদৰিছোঁ। আজি আমাৰ পাহাৰপুৰ ৰাইজবাসীৰ বাবে অতি আনন্দিত দিন, কাৰণ আমি এই চাৰ্চ 2022 পুৰণা চাৰ্চটো ভাঙি পেলাই আৰু নতুন বনোৱা আৰম্ভ কৰিছে। আৰু আজি 2024 চনত আজি ছেপ্টেম্বৰ 6 তাৰিখ 2024 আমি উদ্ঘাটন কৰিছে। বহুত বহুত ধন্যবাদ। সৰ্বপ্ৰথম আমাৰ জীয়াই থকা ঈশ্বৰক যীশু খ্ৰীষ্টক ধন্যবাদ দিছে। তাৰ আশীৰ্বাদ দ্বাৰা আমি এই কামখিনি ছাকচেছ হৈছে। আৰু আমি 10-15 বছৰ আগৰ পৰা হাউচ বাজেট বনাই দিছে, বছৰে বছৰ হাউচ বাজেট বনাইছে। আৰু তাৰপাছত আমাৰ গাঁৱৰবাসী মানুহ, ব্যৱসায় কৰা মানুহ, বিজনেছ মানুহ, আৰু লগতে আমাৰ খ্ৰীষ্টিয়ান ভাই বন্ধুসকল আৰু বাহিৰৰ পৰা মানুহ, আৰু লগতে নন খ্ৰীষ্টিয়ানো কিছুমান মানুহ আমাক মদত দিছে। টকা মদত দিছে, কোনোবা চিমেণ্ট মদত দিছে, কোনোবা বালি মদত দিছে। এনেকুৱা আমাৰ পাহাৰপুৰৰ পৰা আউটছাইডৰ মদত দিয়া হৈছে। আৰু আজি আমি অল আছাম চেমা ষ্টুডেণ্ট বহুত গৰ্ব হৈছে, আৰু আমি পাহাৰপুৰ ভিলেজ কাউন্সিল গৰ্ব হৈছে যে আমি এনেকুৱা এটা আমাৰ নিজৰ ধৰ্মৰ কাৰণে এটা চাৰ্চ এইটো নতুন উদ্ঘাটন কৰিব পাৰিছে। বহুত বহুত ধন্যবাদ। আৰু আমি এই 1945 চনৰ পৰা আমাৰ পাহাৰপুৰ বস্তি আমি সেই বস্তি খোলা হৈছে। আৰু আজি আপোনালোকে দেখিব পাইছে পাহাৰপুৰ সুমি ব্যাপ্তিষ্ট চাৰ্চ পাহাৰপুৰ ষ্টেট 1952 আছে। আৰু এই 1952 আমাৰ চাৰ্চ বনোৱাটো হোৱা চন আছে। গতিকে আজি আমি এই নতুন চাৰ্চ, মই বিশ্বাস আছে যে নতুন চাৰ্চ যেনেকুৱা উদ্ঘাটন কৰিছে তেনেকুৱা আমি অন্তৰৰ পৰা একতা হয় আৰু প্ৰাৰ্থনা কৰি যীশু খ্ৰীষ্টৰ মুখ চাই আৰু তাৰ লগত প্ৰাৰ্থনা কৰি আমি একে হৈ যাম। আৰু লগতে আগন্তুক দিনতো আমি ইউনিটি হৈ থাকিব, ষ্ট্ৰেংথ হৈ থাকিব বুলি মই এইটো মোৰ সমূহ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ঈশ্বৰকে ধন্যবাদ দি আছে। আমি এখন একদম আজি খুশি দিন, আমি এখন বস্তি পাহাৰপুৰ বস্তি মানুহ খুশি দিন দি আমি এখন নতুন গীৰ্জা বনাতো একদম খুশি বস্তি মানুহ ডাঙৰ পৰা সৰু চব খুশি, একদম খুশি হৈ কেনে আজি মন্দিৰবিলাকে নতুন গীৰ্জা অপেনিং দিয়ে।
एकदम खुशी कब नपारा खुशी किले गले तो डांगर गिर्जा আজি ঈশ্বর মৰম প্ৰায় गिर्जा नतुन गिर्जा इनिका बनाबो पारिছে আৰু बिलीवर्स खानी डोनेशन अलग अलग रास्ता पर डोनेशन दी केना इनिका महल सुंदर गिर्जा बना खत्म होता नहीं इससे धन्यवाद और अपने आंसर थैंक्स